মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰি বৰ্ড এক্সামৰ 2024 চনৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন MCQ কেইটাৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱা 1 নম্বৰ যিটো প্ৰশ্ন আছিল, When did Lanzo begin to write a letter to God? Question number 1 কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B, daybreak. Question number 2, when did Lanzo request God not to send the remaining money through the mail? Sorry, why did Lanzo request God not to send the remaining money through the mail? অৰ্থাৎ লেঞ্চোৱে কিহৰ কাৰণে যিখিনি বাকী পইচা ৰৈ গৈছিল আৰু পোষ্টমাৰ্টজনে কিমান পইচা পঠিয়াই দিছিলে 70 পেছছ, বাকী তেওঁ 100 পেছছ বিচাৰিছিল, বাকী ৰৈ যোৱা 30 পেছছটো তেওঁ মেইলৰ জৰিয়তে পঠাবলৈ মানা কৰিছিলে। কিহৰ কাৰণে সুধিছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, হি হ্যাড ডাউট অন দ্য পোষ্ট অফিচ এমপ্লয়িজ, কাৰণ লেঞ্চে কি কৰিছিল, ডাউট কৰিছিল যে পোষ্ট অফিচৰ যিকেইজন এমপ্লয়ী আছিল সেই এমপ্লয়ীকেইজনে বাকী থকা পইচাখিনি ৰখা বুলি। ঠিক আছে, কুৱেশ্যন নম্বৰ 3টো চোৱা, ওৱান্স অফ দ্য এমপ্লয়ী হু ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্প দ্য পোষ্ট অফিচ ৱেন টু হিজ বছ লাফিং হাৰ্টলি, হোৱাট ইজ দ্য কাৰেক্ট ফৰ্ম অফ আণ্ডাৰলাইন ফ্ৰেজ? ইয়াতে এই ফ্ৰেজটোৰ তলত আণ্ডাৰলাইন কৰা আছিল ওৱান্স অফ দ্য এমপ্লয়ী। এই যিটো আণ্ডাৰলাইন কৰা আছিল, এই আণ্ডাৰলাইন কৰা ফ্ৰেজটোৰ কাৰেক্ট ফৰ্মটো কি হ'ব আমাক সুধিছে। কুৱেশ্যন নম্বৰ 3 কাৰেক্ট এনচাৰ অপশ্যন A2 হ'ব। ঠিক আছে, ওৱান অফ দ্য এমপ্লয়ী। কুৱেশ্যন নম্বৰ 4, হোৱাট ৱাজ মেণ্ডেলাছ ভিজন ফৰ চাউথ আফ্ৰিকাছ ফিউচাৰ? মেণ্ডেলাৰ ভিজন কি আছিল চাউথ আফ্ৰিকাৰ ভৱিষ্যতৰ কাৰণে? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, এ ইউনাইটেড নন ৰেচিয়েল এণ্ড ডেম'ক্ৰেটিক ছ'চাইটি। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ ৰিকুৱাৰ্ড টু ক্ৰিয়েট হেডছ অফ কেৰেক্টাৰ একৰ্ডিং টু মেণ্ডেলা? কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ডেপথছ অফ অপাৰেশ্যন। ঠিক আছে, বহুতে টু ইন এপ্লিকেশ্যন লিখিছে, এইটো নহ'ব কাৰেক্ট এনচাৰ, অপশ্যন ডি হে কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 6ত দুটা ষ্টেটমেণ্ট দিছে, কোনকেইটা শুদ্ধ কোনকেইটা অশুদ্ধ আমাক সুধিছে। প্ৰথমতে আমি চাম আহা ষ্টেটমেণ্ট নম্বৰ 1, দ্য ফুল ফৰ্ম অফ BBC ইজ ভাৰত ব্ৰডকাষ্টিং কৰ্পৰেশ্যন, এইটো অশুদ্ধ হয়, এইটো ষ্টেটমেণ্ট ফল্ছ ষ্টেটমেণ্ট। ষ্টেটমেণ্ট নম্বৰ 2, একৰ্ডিং টু মেণ্ডেলা দ্য ভিক্টৰী দে হেভ এচিভড ইজ এ কমন ভিক্টৰী ফৰ জাষ্টিছ, ফৰ পিচ এণ্ড ফৰ হিউমেন ডিগনিটি। ইয়াতে থকা যিটো ষ্টেটমেণ্ট নম্বৰ 2 আছে, এইটো ষ্টেটমেণ্ট নম্বৰ 2টো ট্ৰু হয়, গতিকে এনেদৰে মিলাও আমি অপশ্যন চি কাৰেক্ট এনচাৰ পাওঁ। ষ্টেটমেণ্ট নম্বৰ 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 7, দিছ লেণ্ড অফ ৰোলিং হিলছ ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল উমেন এণ্ড। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব উইল্ড ক্ৰিয়েচাৰ্ছ। কুৱেশ্যন নম্বৰ 8, ৱেৰ ডাজ এ ৱাক এক্ৰছ দ্য ৰোপ ব্ৰিজ ইন কুৰ্গ লিড টু? কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব নিসৰ্গধামা। কুৱেশ্যন নম্বৰ 9টো চোৱা, কুৱেশ্যনটো আছিল, দ্য কুৰ্গী ৰেজিমেণ্ট ইজ ওৱান অফ দ্য most decorated in the Indian Army, what is the meaning of the most decorated here? Question number 9ৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব having received the maximum number of awards for bravery in war. Question number 10ত ষ্টেটমেণ্ট দুটা দিছে, প্ৰথমটো ষ্টেটমেণ্ট চোৱা, প্ৰাঞ্জল read his nose in his detective book again. ইয়াতে থকা এইটো ষ্টেটমেণ্ট ট্ৰু। ষ্টেটমেণ্ট নম্বৰ 2ত কি দিছে চোৱা, Rajveer did not like detective stories, so he was here on looking at the beautiful scenery. এইটো ফল্ছ, গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 11, কুৱেশ্যনটো আছিল, দ্য ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়নি জাংচন, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড ক্লেটাৰ? এই ক্লেটাৰ ৱাৰ্ডটোৰ মিনিং কি হয় সুধিছে। ঠিক আছে, এই বাক্যটোত ইয়াৰে মিনিংটো হৈছে অপশ্যন নম্বৰ 8 থকাটো শ্ল'ড ডাউন। কুৱেশ্যন নম্বৰ 12, এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন আছিল। এছাৰচনত কি দিছে চোৱা, প্ৰাঞ্জল ডিড নট শ্বেয়াৰ ৰাজবীৰছ এক্সাইটমেণ্ট। ইয়াতে এইটো ট্ৰু। ৰিজন কি দিছে চোৱা, প্ৰাঞ্জল হেড বিন বৰ্ন এণ্ড ব্ৰট আপ অন এ প্লাণ্টেশ্যন। ইয়াতে এইটো ট্ৰু, গতিকে বোথ এ এণ্ড আৰ ট্ৰু, আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, অৰ্থাৎ ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ৱাৰ্ড ডেট ৱাল্লি এণ্ড হাৰ ফ্ৰেণ্ডছ ইউজ এজ এ শ্লেং এক্সপ্ৰেশ্যন অফ ডিছএপ্ৰুভেল? কুৱেশ্যন নম্বৰ 13ৰ কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব প্ৰাউড। কুৱেশ্যন নম্বৰ 14, ইট ইজ স্লেক টাইম অফ দ্য ডে, ফাইণ্ড আউট দ্য মিনিং অফ স্লেক টাইম। স্লেক টাইমৰ মিনিংটো সুধিছে। স্লেক টাইমৰ মিনিং হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ, এ টাইম ৱেন দেয়াৰ ইজ নট মাছ ৱৰ্ক। কুৱেশ্যন নম্বৰ 15, হোৱাট মেমৰি হাণ্টেড ৱাল্লি অন দ্য ৱে বেক টু দ্য ভিলেজ? কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, দ্য লাইফলেছ কাউ। Question number 16 is looked at a concrete cell. How does the tiger behave
in the concrete cell. Question number 16 or correct answer option B to hobo. He is in quiet race. Question number 17 choose the correct match. Correct match to সুধিছে race to মিলিব 3 নম্বৰটো লগত violet anger, B নম্বৰটো মিলিব larking to মিলিব concealer লগত, plum to মিলিব healthy লগত, thanks to মিলিব teethৰ লগত. Option B correct answer হ'ব. Question number 18 to চোৱা তোমালোকক যদি question paper খিনি লাগে এতিয়াই তোমালোকে descriptionত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp চেনেলত জয়েন কৰি লোৱা একেবাৰে ফ্ৰী হয় তাত তোমালোকে question paper খিনি পাবা আমাৰ পেজ টেলিগ্ৰাম গ্ৰুপো আছে তাতো যদি তোমালোকে বিচৰা জয়েন কৰি ল'ব পাৰিবা Question number 18 What does the speaker advise Amanda about her shoulders Question number 18 or correct answer option D to hobo not to hands Question number 19 in which stanzas does the poet depict Amanda's fantasy Question number 19 or option C to hobo second, fourth and sixth stanza Question number 20 from where has the poem animals has been extracted Question number 20 correct answer option B Song of myself in leaves of grass Question number 21 whom does Walt Whitman find complicated and false 21 or option A correct answer hobo humans Question number 22 what is the boy reaction at the loss of ball কেনেকুৱা reaction আছিল The boy stands rigid and trembling. Question number 23. What does the Greek word epistemology mean? Epistemology is a Greek word. It meaning ki hoy mak khudise. Yar meaning hoise knowledge. Option D correct answer hobo. Question number 24. He went at the pirate like Robin in at a worm. Who is the he here? Yate thoka he kun hoy khudise. Yate thoka he hoise custard. Option B correct answer hobo. Question number 25. What is giggling for a mouse 25 or correct answer option A to hobo question number 26 how many hours did Horace Danby have in his hand before the servants returned question number 26 or correct answer option C to hobo 4 hours question number 27 where did Bill take the young lawyer at the end of the day in search of Oliver Lutkins 27 or correct answer option D to hobo mother's farm গতিকে 27টা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দিলো বাকি কেইটা উত্তৰ যদিহে লাগে তোমালোকে আমাক WhatsApp মেছেজ কৰিব পাৰা তাত তোমালোকৰ আনসাৰ কিখিনি দিয়া হ'ব ঠিক আছে আৰু যিসকল ছাত্ৰ-ছাত্ৰী চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা কিবা যদি তোমালোকৰ সুধিব লগিয়া আছে কমেন্ট সেকশনত সুধিব পাৰিবা তোমালোকৰ লগত যদি কোৱেশ্চন পেপাৰ আছে স্ক্ৰিনত দেখা WhatsApp নম্বৰটোত পঠিয়াই দিবা আমি আনসাৰখিনি কৰি তোমালোকক WhatsAppতে দিবলৈ চেষ্টা কৰিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব